আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা কেৰিয়াৰ গাইডেন্সৰ ভিডিঅ'লৈ স্বাগতম জনালো আৰু মই ইতিমধ্যে সকলোকে কৈছিলো যে মই কেৰিয়াৰ গাইডেন্স ৰিলেটেড ভিডিঅ' লৈ আহিম আৰু আজি আমাৰ কেৰিয়াৰ গাইডেন্সত আজি আমাৰ স্পেশাল সিৰিজটো হ'ব এনডিএ এক্সাম এনডিএ এক্সাম সকলোৰে এটা সপোন হয় আৰু এই সপোনটো বাস্তৱত পৰিণত কৰিবলৈ আপোনালোকে বহুত কষ্ট কৰিব লাগিব বহুত কিতাপ পঢ়িব লাগিব কিন্তু এটা আমি যেতিয়া এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰো আমি ফাৰ্স্ট জানিব লাগিব সেই এক্সামটোৰ পৰা হয় কি সেই এক্সামটোত কি বস্তু আহে কি সাবজেক্ট আহে সেই এক্সামটোত আগতে অহা প্ৰশ্নবিলাক আমি ক'ত পাম তো গুটেখিনিৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু মোৰ কথা যদি মই ক'বলৈ যাওঁ মই নিজেও মই যেতিয়া পঢ়ি আছিলো মই ক্লাস 12ত থাকোতে এনডিএ ৰিটেন এক্সাম ক্ৰেক কৰিছিলো তো মই আপোনালোকক গাইড কৰিম কেনেকৈ এনডিএ এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব লাগে ঠিক আছে মই এনডিএৰ উপৰিও মই জেডব্লিউ এক্সামো কোৱালিফাই কৰিছিলো তো মই বিটেক ফ্ৰম এনআইটি শিলচৰ ফাৰ্স্ট অফ অল আমি জানিব লাগিব এনডিএ এক্সাম কোনে কণ্ডাক্ট কৰে এনডিএ এক্সাম কণ্ডাক্ট কৰা বডিটো হ'ল ইউপিএসসি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আমি ইউপিএসসি বুলি ভাবিলে গম পালে এটাই বস্তু জানো ইউপিএসসি মানে এটা এক্সাম যোনটো পৰা আইএএস আইপিএস বনে কিন্তু হেনেকুৱা নহয় ইউপিএসসি এটা কণ্ডাক্টিং বডি হয় ইউপিএসসি বেলেগ বহুত এক্সাম পাতে তাৰে এটা এনডিএ এক্সাম হয় এনডিএ এক্সামত হয় কি এনডিএ এক্সাম পাস কৰিলে ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি বা ইণ্ডিয়ান এয়াৰ ফোৰ্সত যিবিলাক ভাল অফিচাৰ ৰেংকৰ পোষ্ট আছে সেই এনডিএ এক্সাম পাস কৰি তাত এডমিশন লৈ পেলাই ভৱিষ্যতে এজন ভাল আৰ্মি অফিচাৰ নেভি অফিচাৰ বা এয়াৰ ফোৰ্স অফিচাৰ বনিব পাৰে এটা এনডিএ এক্সাম দিবলে আমি যাওঁতে জানিব লাগিব তাত কি আহে ঠিক আছে কি আহে মই যেতিয়া এনডিএ এক্সাম দিছিলো তেতিয়া মই একো কোচিং কৰা নাই মই জাস্ট দিলো মোৰ মেথছটো অলপ ষ্ট্ৰং আছিল তো মই এটো কাৰণে পাই গলো মানে এটা আমি এনডিএ এক্সাম সিলেবাস কি হয় আমি ফাৰ্স্ট হেতু জানি লওঁ আহাচোন নেম অফ দা এক্সাম এনডিএ ঠিক আছে ইউপিএসসি পাতে আৰু সবতকৈ ইম্পৰ্টেন্ট কথা হ'ল এনডিএ এক্সাম বছৰত দুবাৰ দিব পাৰি ফাৰ্স্ট এটেম্প্ট ধৰক আপোনাৰ বেয়া হ'ল সেকেন্ড এটেম্প্ট আকৌ দিব পাৰে নরমালি এপ্রিল সেপ্টেম্বৰত হয় এটো সিওর নহয় যে এপ্রিলতে হ'ব সেপ্টেম্বৰতে হ'ব এপ্রিল আৰু সেপ্টেম্বৰ হেনেকুৱা টাইমত মানে বছৰত দুবাৰ হয় সিলেকশন প্ৰসেসটো কি এনডিএ মই ৰিটেনটো ক্ৰেক কৰিছিলো কিন্তু ৰিটেন ক্ৰেক কৰাৰ পিছত আপোনাৰ এটা এসএসবি টেষ্ট হয় ঠিক আছে সেই এসএসবি টেষ্টলৈ মই যোৱা নাই আৰু মানে মই এনডিএত এনেও ইন্টাৰেষ্ট নাছিলে বহুতে মোক সুধে আপুনি এনডিএ এক্সাম পাস কৰি কিয় জয়েন কৰা নাছিলে সবৰে পাৰ্সোনাল চইচ হয় মই এনডিএ ইমান এটা ভাল নাপাওঁ মানে মই ৰেসপেক্ট কৰো ইণ্ডিয়ান আৰ্মিক বাট সেই জবটো কৰিবলৈ মই নিজে ভাল নাপাওঁ মানে এটো কাৰণে মই বিটেক চইচ কৰিছিলো ফ্ৰম এনআইটি শিলচৰ মই পাস কৰিলো জেডব্লিউ এনডিএ সেম মানে এটা টাফ এক্সাম হয় আৰু এনডিএ এক্সাম অফলাইন মোডত হয় আৰু পেপাৰ কি আহে এনডিএ ৰিজনটো ৰিটেন এক্সাম আজি আমি ৰিটেন এক্সামৰ বিষয়ে আলোচনা কৰিম ম্যাথমেটিক্স আৰু জেনাৰেল এবিলিটি টেষ্ট এই দুটাই আহে মাৰ্কস কেনেকে আহে ম্যাথমেটিক্সত 300 নম্বৰ আৰু জেনাৰেল এবিলিটি টেষ্টত 600 নম্বৰ টোটাল 900 নম্বৰ আহে দুবেলা পৰীক্ষা হয় ঠিক আছে টোটাল ম্যাথছত 120 জেনাৰেল এপ্টিটিউডত 150 আমি ডিটেইলছত ডিসকাস কৰিম কোনটো বা কেনেকে আহে আমি সব ডিটেইলছত ডিসকাস কৰিম মই এটা জাস্ট এতিয়া দেখাই দিব গৈ আছো নেগেটিভ মাৰ্কিং থাকে দুইটাতে মানে আপোনাৰ মেট্ৰিকত যেনেকে এমসিকিউ আহিল সব টিক কৰি আহে সবে ভুল শুদ্ধ ভুল হলেতো মাইনাস না যায় কিন্তু তা ইয়াৰ পিছৰ পৰা যিবিলাক এক্সাম দিব যাবা তোমালোকে বেংকিং হক ভৱিষ্যতে জবৰ কাৰণেও হক সেন্ট্ৰেল গভৰ্নমেন্টৰ যিকোনো এক্সাম জেডব্লিউ এনডিএ নিট সকলোতে নেগেটিভ মাৰ্কিং থাকিব তো টিক কৰাৰ আগত 10 বাৰ ভাবি চাব লাগিব শুদ্ধ হলে কৰিব পাৰিবা আৰু মই কলো ন দুখন পেপাৰ আহে এখনত ম্যাথছ আহে এখনত জেনাৰেল এপ্টিটিউড টেষ্ট মানে তাত ইংলিশ থাকিব হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স বায়োলজি ফিজিক্স কেমিষ্ট্ৰি গুটেবোৰ সোমাই 600 নম্বৰ আৰু ম্যাথছত সকলে 300 নম্বৰ তো যাৰ ম্যাথছ ষ্ট্ৰং আছে হি পাই যাব মানে তো মোৰ ম্যাথছটো ভাল আছিল এটো কাৰণে বাকিখিনি অলপ কৰি মই পাই গৈছিলো আৰু দুইখন পেপাৰত 2.5 ঘণ্টা 2.5 আৱাৰ টাইম পোৱা এটা মই এটা চোৱা তোমালোকে মেট্ৰিকত কিমান 100 নম্বৰ কৰা 90 মাৰ্কছৰ কৰা 3 ঘণ্টাত ইয়াৰ 2.5 ঘণ্টা 3 ঘণ্টাতকৈ কম সময় আৰু কিমান নম্বৰ কৰিব লাগে 300 নম্বৰ এটানত 600 নম্বৰ ভাবা কিমান কৰিব লাগিব তো এটো কাৰণে প্ৰেক্টিস বেছি লাগিব আৰু পেপাৰখন ইংলিশ আৰু হিন্দী দুটা ল্যাঙ্গুৱেজত আহে তো আমি ফাৰ্স্ট ম্যাথছৰ পৰা আৰম্ভ কৰিছো ম্যাথছত কেই নম্বৰ আহে বুলি ক'লো মই 300 নম্বৰ সেই 300 নম্বৰৰ কাৰণে 2.5 ঘণ্টা সময় দিয়া হয় 2.5 ঘণ্টাত 300 নম্বৰ কৰিব লাগে টোটাল 120টা প্ৰশ্ন আহে এটা 120ৰ পৰা 300 কেনেকৈ পাব 120ত
2.5 কে থাকে এটা কোৱেশ্যনৰ মাৰ্ক এটা কোৱেশ্যনত যদি 120টা কোৱেশ্যন আহিল মেথছৰ এটা কোৱেশ্যনত যদি শুদ্ধ হয় 2.5 পাবা আৰু ভুল হৈ গলে -0.83 মানে এটা কোৱেশ্যন ভুল হল -0.83 হৈ যাব আগত যিমান নম্বৰ পাইছিলা তাৰ পৰা মাইনাস হৈ যাব এটো মেথছৰ প্যাটাৰ্ন হয় তাৰপিছত আহিব GAT সেকেন্ড পেপাৰখন জেনাৰেল এপ্টিটিউড জেনাৰেল এবিলিটি টেষ্ট ইয়াত 600 নম্বৰ আছে 150টা কোৱেশ্যন তাৰ মানে 150 * 4 শুদ্ধ হলে 4 নম্বৰ পাবা ভুল হলে কিমান মাইনাস হয় ভুল হলে -1.33 মনত ৰাখিব -1.33 হয় ভুল হলে ঠিক আছে এটা জেনাৰেল এপ্টিটিউড টেষ্টৰ বেলেগ বেলেগ পাৰ্ট আছে জেনাৰেল এপ্টিটিউড টেষ্টত কি আহে বিশবতকে বেছি ইংলিশ আহে ইংলিশ 50টা মানে 50 * 4 কৰিলে 200 নম্বৰ ইংলিশে আহে আপ টু 6 আউট অফ 600 200 ইংলিশে আহে বাকি বিলাক বেলেগ বেলেগকে ডিস্ট্ৰিবিউট আছে মই দেখাই দিম ধুনিয়াকে তো সেকেন্ড পেপাৰ যোনখন হয় জেনাৰেল এপ্টিটিউড টেষ্ট তাত আমি গম পালো 150টা কোৱেশ্যন আহে মেথছত 120টা জিএটিত 150ৰ ভিতৰত 50টা ইংলিশে আহে বাকি 100টাহে বেলেগ কোৱেশ্যন আহে আৰু ইয়াতো শুদ্ধ হলে +4 ভুল হলে মাইনাস এতিয়া আমি মেথছৰ টপিক চাও মানে এখিনি এনালাইসিস হয় প্ৰিভিয়াস ইয়াৰ যেবিলাক কোৱেশ্যন পেপাৰ হয় তাৰ পৰা মই চাইছিলো যে কোনটো টপিকৰ পৰা বেছি বেছি কোৱেশ্যন আহিছে তো হে এনালাইসিস ফালৰ পৰা মই কৈ আছো ক্যালকুলাস ক্লাস 11 অৰ লিমিট চেপ্টাৰটো ক্লাস 12 অৰ ইন্টিগ্ৰেল পাৰ্টটো ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন গুটেখিনি ক্যালকুলাস তো হেখিনি বস্তু বহুত স্কিপ কৰি দিয়ে তাৰ পৰা কিমান কোৱেশ্যন আহিছে যখন 20 ৰ পৰা 25টা মানে 25টাও যদি ধৰো কিমান কোৱেশ্যন আহিছে তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন ইম্পৰ্টেন্ট টপিক মেট্ৰিক্স এন্ড ডিটাৰমিনেন্ট 30টা কোৱেশ্যন তাৰ পৰা আহিছে ভাবো probability পৰা 10টা trigonometry পৰা 30টা আৰু কমপ্লেক্স নাম্বাৰ 10 পৰা 15 মানে 10 11 and 12 যদি আপোনাৰ ম্যাথছ ক্লিয়াৰ থাকে পাৰি যাব আৰামত ম্যাথছত আৰু ইমান টান নাহে ম্যাথছত আপোনাৰ এনসিআৰটি লেভেলৰ কোৱেশ্যন আহিব তাৰপিছত ইংলিশৰ মই এনালাইসিস কৰিছিলো প্ৰিভিয়াস ইয়াৰ টপিক বিলাক তাৰ ভিতৰত একেটা টপিকত আহিছে স্পটিং এৰৰ কম্প্ৰিহেনশন এইবিলাক টপিকত ইংলিশৰ কোৱেশ্যন আহিছে 50টা আৰু ইংলিশৰ 50টা কোৱেশ্যন আহি কলো তাৰপিছত বাকি জেনাৰেল এপ্টিটিউড টেষ্টত অকল ইংলিশ নাহে ইংলিশৰ 50টা বাকি 100টা ফিজিক্সৰ পৰা আহিছে 23 কেমিষ্ট্ৰিৰ পৰা আহিছে 16টা সায়েন্সৰ পৰা আহিছে 11টা হিষ্ট্ৰীৰ পৰাও আহিছে 16টা জিওগ্ৰাফিৰ পৰা 17টা কাৰেন্ট এফেয়াৰ্ছৰ পৰা 17টা বহুত আহিছে ঠিক আছে তো এতিয়া আমি যদি চাও আপুনি ধৰো এজন সায়েন্সৰ ষ্টুডেন্ট হয় আকৌ এটা কথা একিতে সায়েন্স হক আৰ্টস হক সকলোৱে দিব পাৰে ঠিক আছে ম্যাথছ থাকিলে হল খালি ম্যাথছ সাবজেক্টটো থাকিলে হল যোন সায়েন্সৰ ষ্টুডেন্ট হিহঁতৰ এটো আৰু এটো পাৰ্ট স্কিপ কৰিব পাৰে হিষ্ট্ৰী আৰু জিওগ্ৰাফি কাৰণ ইমান বেছি নাথাকে মানে জ্ঞান হেতৰ ওপৰত যদি আপোনাৰ সময় আছে হেখিনি মানে মাজে মাজে ৰিভিজন কৰি থাকিবা তোমালোকে কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স কোনেও স্কিপ নকৰিব নালাগে আৰ্টস হক সায়েন্স হক একিতে মই কৈ থওঁ কাৰেন্ট এফেয়াৰ্স তোমালোকে ক'ত পাবা তাৰ কাৰণে বেস্ট উপায় কি জানানে আমাৰ এটা চেনেল আছে এটো চেনেল আসাম জব হাব ইয়াত প্লেলিষ্টত যোৱা জানুৱাৰী মাহৰ পৰা মই প্ৰত্যেক সপ্তাহৰ কাৰেন্ট এফেয়াৰ্স বিলাক তোমালোকক দি আহিছো ঠিক আছে হে কাৰেন্ট এফেয়াৰ্স বিলাকে আলটিমেটলি গৈ এনডিএ এক্সামত আহে তো তোমালোকে চোৱা কাৰেন্ট এফেয়াৰ্স মানে কি বৰ্তমান দেশত কি চলি আছে কি নিউজ কি হিষ্ট্ৰী ৰিলেটেড নিউজ কি দিবস কি কোড কি হৈ আছে গুটেবিলাক বস্তু তুমি কোড নিউজত চাই কৰিবা তোমাৰ ওচৰত টাইম নাই কিমান পেপাৰ পঢ়ি থাকিবা টাইম নাই তো মই কি কৰো গুটে সপ্তাহটো মই নিজে নিউজ পেপাৰ পঢ়ো বহুত পঢ়ো দা হিন্দু দা টেলিগ্ৰাফ আৰু কি এটো আসাম ট্ৰিবিউন ইন্ডিয়ান এক্সপ্ৰেছ সব পঢ়ি মই যিখিনি যিকোনো এক্সাম হক ইয়া লাগিলে এপিএসসি হক এনডিএ হক ষ্টেট গভৰ্ণমেন্টৰ এক্সাম মই ধুনিয়াকে এটা পিডিএফ বনাই ধুনিয়াকে তোমালোকক বুজাই দিম পিডিএফটো নাচাবা বুজুৱাটো চাবা কাৰেন্ট এফেয়াৰ্স খিনি তুমি ভিডিও আকাৰে চাই যোৱা পিডিএফৰ কাৰণে তুমি আমাৰ এপটো খুলি যাবা কিন্তু পিডিএফটো চোৱাৰ আগত বুজুৱা খিনি চাই লবা তাৰ পিছত আমাৰ এপটোত গৈ পিডিএফ খিনি ডাউনলোড কৰি লবা তাৰ উপৰি অকলটো কৰিলে নহব তুমি মক টেষ্ট টাইপ দিবও লাগিব তো তাৰ কাৰণে বেস্ট উপায় হল কাৰেন্ট এফেয়াৰ্স মক টেষ্ট আছে আমাৰ কাৰেন্ট এফেয়াৰ্স মক টেষ্ট আমাৰ এপটোত যাবা তাতে উইকলি কাৰেন্ট এফেয়াৰ্স মক টেষ্ট বুলি এটা পৰ্চন আছে 99 रुपीस জাস্ট 99 এক মাহত নহয় দুমাহত নহয় এক বছৰৰ কাৰণে 99 তুমি আনলিমিটেড পাবা মানে প্ৰত্যেক সপ্তাহে 25টা কোৱেশ্যন তুমি এক্সামত এনডিএ এক্সামত যেনেকৈ টাইম থাকিব তো তুমি টাইমত কৰিব পাৰিব লাগিব 17টা কোৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় বহুত 68 মাৰ্কস তোমাক দি আছে সোৱা তো তুমি ধুনিয়াকে এটো আজিয়ে জয়েন হৈ লোৱা কোন জুনে এতিয়ালৈকে জয়েন হোৱা নাই আজিয়ে জয়েন হৈ লোৱা তাৰ পৰা কিন্তু বহুত আহিব চাবা
তো আমি এইখিনি বস্তু ডিসকাস কৰিলো নেক্সট আমি আৰু দুটামান বস্তু জানো যে কিমান আমাৰ বয়স লাগে এক্সামটো দিবৰ কাৰণে আনমেৰিড হ'ব লাগিব মেল ফিমেল সকলোৱে দিব পাৰে ছোৱালীও দিব পাৰে ল'ৰাও দিব পাৰে খালি এই তোমালোকে চাই লবা 2000 এইটো এবছৰ নটিফিকেশন 2025 ৰ কাৰণে তো এটোৰ পৰা এটোৰ ভিতৰত হ'ব লাগে মানে ডেট অফ বাৰ্থ তো এইখিনি ভালকে চাই লবা মানে এটো হলে এক্স্যাক্টলি তোমাৰ 2025 টু 26 হলে গলে 19 ন 19 আৰু এফালে 9 হলে 16 মানে 16 ৰ পৰা 19 বছৰ হ'ব লাগে বয়সটো এডুকেশনাল কোৱালিফিকেশন কি লাগে মই কলো আৰ্টস সায়েন্স সকলোৱে দিব পাৰে 12 ক্লাস পাস হ'ব লাগে আর অর যদি তুমি 12 ৰ এক্সাম দি আছা তেওঁলোকে এপ্লাই কৰিব পাৰে হু আৰ এপিয়াৰিং ইন দা 12 এক্সাম এবাৰ তোমালোকে 12 এক্সাম দি আছা ধৰা যোন সকল 12 ত আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰা আৰু ফৰ আৰ্মিত যাবৰ কাৰণে তোমালোকে আৰ্টছৰ হলেও হ'ল কিন্তু এয়াৰ ফোর্স আৰু নেভিৰ কাৰণে 12 হ'বলে মানে এক্সাম এপিয়াৰিং বা পাস আৰু ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথছ থাকিব লাগিব ঠিক আছে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ এই তিনটা সাবজেক্ট পিসিএম থাকিব লাগিব তেতিয়া এয়াৰ ফোর্স আৰু নেভিত যাব পাৰে আৰু যদি বেলেগ সাবজেক্ট আছে বা আৰ্টছৰ হয় তুমি এটুত যাব পাৰিবা আৰ্মিত ঠিক আছে তো এতিয়া আমি সিলেবাস খিনি ডিসকাস কৰি আছো নেক্সট কিন্তু সিলেবাস ডিসকাস কৰাৰ আগত মই আৰু এটা কথা কৈ থওঁ তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চাব লাগিব ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কোড পাবা আগতে আহা প্ৰশ্নখিনি এটলিষ্ট এবাৰ চাই লোৱা এটা আইডিয়া হ'ব যে আগতে কেনেকুৱা প্ৰশ্ন আহিছিল এনডিএ এক্সামত আৰু হেতু হিচাপত প্ৰিপাৰেচনটো আৰম্ভ কৰি দিয়া প্ৰিভিয়াস ইয়াৰ প্ৰশ্ন যিকোনো এক্সাম দিব নোযোৱা কিয় আগতে আহা প্ৰশ্নখিনি এটলিষ্ট এবাৰ চাই যাবা ঠিক আছে আগতে আহা প্ৰশ্ন মই ধুনিয়াকে গুটাই দিছো তোমালোকে কতো বিচাৰি ফুৰিব নালাগে ফ্ৰীতে পাবা একো দিব নালাগে মোক ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা প্লে ষ্টৰত যাবা এটো সাৰ্চ কৰিবা ধুনিয়াকে ৰেজিষ্টাৰ কৰা কোনবা যদি ৰেজিষ্টাৰ কৰিব নাজানা মই ডেসক্ৰিপচনত ভিডিওটো লিংক দি থৈ দিম ৰেজিষ্টাৰ তোমালোকে ৰেজিষ্টাৰ কৰি লোৱা তাৰ পিছত ৰেজিষ্টাৰ কৰাৰ পিছত ওপৰত তিনটা ডট থাকিব তাতে ক্লিক কৰিলে ইয়াত ফ্ৰী মেটেৰিয়েল বুলি এটা পজিশন পাবা ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰিবা তাৰপিছত ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰাৰ পিছত তোমালোকৰ প্ৰিভিয়াস পেপাৰছ তেনেকে এটা ফোল্ডাৰ পাবা ঠিক আছে এই ফোল্ডাৰটোত যাবা তাতে এনডিএ এক্সাম ক্লিক কৰিলে এনডিএ প্ৰশ্নখিনি ধুনিয়াকে পাই যাবা এতিয়া আমি চাও সিলেবাস কি হয় মই অফিচিয়েল সিলেবাসটো দেখাই দিছো অফিচিয়েল যোনটো পাৰ্ট অফিচিয়েল নোটিফিকেশন তাতে সিলেবাসটো ধুনিয়াকে দিয়া আছে কোনবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ম্যাথছৰ কাৰণে কি আহিছে এলজেব্ৰা ঠিক আছে এলজেব্ৰা ওপৰত কি আহে চাবা এখিনি তাৰপিছত মেট্ৰিক্স ডিটাৰমিনেন্টস তাৰপিছত ট্ৰিগোনোমেট্ৰি তাৰপিছত ভিডিওটো ৰখাই তোমালোকে চাই ল'ব পাৰা এনালিটিক্যাল জিওমেট্ৰি অফ 2 and 3D ডিফাৰেনশিয়েল ক্যালকুলাস ইন্টিগ্ৰেল ঠিক আছে ভেক্টৰ এলজেব্ৰা স্ট্যাটিস্টিক এণ্ড প্ৰবাবিলিটি তাৰপিছত আমি জিএটি জেনাৰেল এপ্টিটিউড টেষ্টৰ কাৰণে কি আহে ইংলিশ আহে মই কলো 50 নম্বৰ তাৰপিছত জেনাৰেল নলেজ পাৰ্টত ফিজিক্সৰ কি সিলেবাস হয় এখিনি আছে ফিজিক্সৰ সিলেবাস বহুত দীঘল হয় তাৰপিছত কেমিষ্ট্ৰি সিলেবাস এখিনি তাৰপিছত সায়েন্সৰ এখিনি সিলেবাস তাৰপিছত হিষ্ট্ৰি কাৰণে এখিনি হিষ্ট্ৰি কি সিলেবাস আছিল তাৰপিছত জিওগ্ৰাফিৰ কাৰণে এখিনি ঠিক আছে তাৰপিছত কাৰেন্ট ইভেন্ট মানে কাৰেন্ট এফেয়াৰ্স তো কাৰেন্ট এফেয়াৰ্স মই কলো অলৰেডি তোমালোকে মোৰ ভিডিও চালে হ'ল একো চিন্তা কৰিব নালাগে তাৰ পৰা বহুতখিনি আহিব কাৰেন্ট এফেয়াৰ্স তাৰপিছত কিছুমান কিতাপ কিনা দৰকাৰ হয় তো তুমি এতিয়া জনে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব বিচাৰিছা তোমালোকৰ কাৰণে বেষ্ট উপায় কি মই কৈ আছো প্ৰথম কথা সায়েন্সৰ ষ্টুডেন্ট সকলৰ কাৰণে কৈ আছো ম্যাথছ তুমি 11 12 ৰ ম্যাথছ খিনি ভালদৰে জানিব লাগিব তো কোনবা যদি মেট্ৰিক দি আছা এতিয়া তোমালোকে 11 12 ৰ ম্যাথছ ভালকে পঢ়িব লাগিব তো হেতু ফাৰ্স্ট হেতু ফোকাস কৰিবা সেকেন্ড তুমি এই চেনেলটোত কাৰেন্ট এফেয়াৰ্স ভিডিও চোৱা দেওবাৰে জাস্ট মই 1 ঘন্টা এটা ভিডিও দিও তো সপ্তাহটো এদিনটো সময় ওলাই যাব হেতু কৰা আৰম্ভ কৰি দে এতিয়া আজিৰ পৰা আৰম্ভ কৰা কামটো হ'ল কাৰেন্ট এফেয়াৰ্স চাবা সেকেন্ড কাম হ'ব এপত যাবা এপত গৈ আমাৰ ফ্ৰী মেটেৰিয়েলছত গৈ কোৱেশ্চন পেপাৰ খিনি ডাউনলোড কৰি লোৱা ফ্ৰীতে থাৰ্ড কাম হ'ব কাৰেন্ট এফেয়াৰ্স মক টেষ্টটো জয়েন কৰি লোৱা জাস্ট ₹99 ফৰ্থ কাম হ'ব তোমালোকে কিতাপ কিনিব পাৰা তোমালোকৰ আইডিয়াৰ কাৰণে কেনেকুৱা আহে ইয়াত গুটে কম্বো খিনি আছে
এই ভিডিওটো একো প্ৰমোশনাল ভিডিও নহয় মই চালো কোনখিনি কিতাপ বেস্ট হয় ৰিভিউ বিলাক সবৰে চালো তাৰ পৰা এটো ভিডিও বনাই আছো মেথছৰ আছে এখন মানে মেথছ দেখিছা ন গুটেখিনি যে জেনাৰেল নলেজ ইংলিশ সায়েন্স এখিনি তো এই কম্বো সেটটো কিনি লব পাৰা কিতাপ তো এখিনি পিডব্লিউ ষ্টৰৰ পৰা দিছো আৰু তাত গৈ তোমালোকে কিনি লব পাৰা ঠিক আছে তো আৰু কাৰোবাৰ কিবা যদি ডাউট থাকে কমেন্ট কৰিবা মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম